ড্ৰাগছ লৈছিলি আগতে খাইছিলি কেতিয়া খাইছিলি আগতে ড্ৰাগছটো এই বয়সত যদি ড্ৰাগছটো লয় তেওঁ পিছত আৰু তো ভয়ানক ৰূপ ধাৰণ কৰিব বয়সে হোৱা নাই তাৰ এৰিবলৈ সময় ক'ত মানে তুমি জন্ম হৈ গাখীৰৰ সলনি ড্ৰাগছ খালা যিহেতু তুমি সৰু ল'ৰা এইটো কাম আগলৈ নকৰিবা আৰু তোমাক আমি ভাল ভাৱত কৈছোঁ কিন্তু তোমাক যিটো কাম কৰিছা তুমি মানে একো ভাল কাম কৰা নাই কি হ'ল কেলে হৈ আহিছে কোনে উলিয়াইছিলে ক'ৰ ল'ৰা ক'ত থাকে ঘৰটো ক'ত পায় তাতে মানে কোন জেগাত কছাৰী পৰিয়া নে শুৱনি গাঁও কি নাম তাৰ দীপাংকৰ তোৰ নামটো কি কৃষ্ণা কি কুচুহা তোৰ বয়স কিমান হ'ল 15 বছৰ 15 বছৰতে হেৰি কৰিছে নে আৰু হাতত ড্ৰাগছ লয় ড্ৰাগছ লৈছিলি আগতে খাইছিলি কেতিয়া খাইছিলি আগতে মোবাইল পলাইছিলে কাৰ পৰা নিছিলে মোবাইলটো ছোৱালী এজনী তাৰপৰা খোজকাঢ়ি খাই আছিলে খাই থাকোঁতে হাতৰ পৰা কাঢ়ি লৈ গৈছিলে আৰু দৌৰি আহোঁতে তাতে পেলাই থৈ আহিলে মোবাইলটো পেলাই থৈ আহিলে ছোৱালীজনীয়ে মোবাইলটো পালে আৰু আছিল নেকি লগত ইয়াৰ লগত দেখা নাই ইয়াকে মানে আমি ইয়াৰ পৰা গম পাওঁ দুজন মানুহ আছে তেনেকুৱাত তেওঁক এতিয়া ধৰা হৈছে কিন্তু লগৰজন পলাই গ'ল বুলি কৈছে কিন্তু ইয়াৰ মানে কিবা এটা সুব্যৱস্থা কৰক যিহেতু ল'ৰাটো সৰু এতিয়া ড্ৰাগছ লৈছে আৰু ড্ৰাগছটো এই বয়সত যদি ড্ৰাগছটো লয় তেওঁ পিছত আৰু তো ভয়ানক ৰূপ ধাৰণ কৰিব এতিয়া ল'ৰাজনে মোবাইল সৎ পথত আহক আৰু তেখেতে যিটো কাম কৰিছে সেইটোতো অপকৰ্ম কৰিছে তেখেতে সেইটো কাৰণে দুচাত এচাত পাবও লাগে কিন্তু আমি আজিকালি যিহেতু মাৰিব নালাগে সেইটো কাৰণে আমি প্ৰশাসনক দিছোঁ প্ৰশাসনে যি মানে ব্যৱস্থা গ্ৰহণ কৰে আমি তাক মানি লওঁ প্ৰশাসনক খবৰ দিয়া হ'ল নি প্ৰশাসনতো খবৰ দিয়া হৈছে যথেষ্ট সময় আপোনাৰ হ'ল তথাপিও ল'ৰাটো ৰিকভাৰী কৰা নাই কিন্তু এনেকুৱাতে ধৰক কিছুমান অলাগতিয়াল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সেইটো কাৰণে ল'ৰাজনক ইয়াৰ পৰা লৈ যোৱাটো ভাল কথা কিন্তু এতিয়া যিটো কাম কৰিছে গৰ্হিত কাম কৰিছে এই কামটো কৰিব নালাগে যিহেতু তুমি সৰু ল'ৰা এইটো কাম আগলৈ নকৰিবা আৰু তোমাক আমি ভাল ভাৱত কৈছোঁ কিন্তু তোমাক যিটো কাম কৰিছা তুমি মানে একো ভাল কাম কৰা নাই পঢ়া শুনা বয়সত তুমি এইটো ড্ৰাগছটো তুমি আগত লৈছোঁ বুলি কৈছা তোমাৰ বয়স কেইটা হ'ল 15 বছৰত এৰি দিলোঁ বুলি কৈছে বৰ্তমান বয়সে হোৱা নাই তাৰ এৰিবলৈ সময় ক'ত হ'ল মানে তুমি জন্ম হৈ গাখীৰৰ সলনি ড্ৰাগছ খালা